আজি গোৱালপাৰা জিলাত দুখনকৈ সভা যি নিৰ্বাচনী সভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰথমখন সভা যি দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত লালাবৰীত আছে আৰু তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ যি সজাই পৰাই তোলা হৈছে আৰু যি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আদৰিবলৈ এনেদৰে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ইয়াৰ পৰিৱেশ আৰু যিহেতু ইয়াতে যি গুৱাহাটী লোকসভা সমষ্টিৰ যি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত আসলে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰত আহিব যি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু তাৰ বাবে এনেদৰে আজি ইয়াত সুন্দৰকৈ এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে সজাই পৰাই তোলা হৈছে আৰু যিহেতু 12 বজাৰ পৰা ইয়াত আৰম্ভ হ'ব যি নিৰ্বাচনী প্ৰচাৰ সভা আৰু তাৰ বাবে ইয়াৰ যি ৰাইজ এনেদৰে এফালৰ পৰা এনেদৰে হিলঢোল ভাঙি ওলাই অহা পৰিলক্ষিত হৈছে সকলোৱে আহিছে আৰু গাঁৱৰ যি ডেকা বুঢ়াৰ লগতে সকলো এনেদৰে নিৰ্বাচনী প্ৰচাৰ যি সভাত এনেদৰে অহা পৰিলক্ষিত হৈছে কিয়নো আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী এইখন সভাতে আচলতে আহিব আৰু এইখন সভাৰ পৰা আচলতে যি লোকসকলক বা ৰাইজক যি ৰাইজৰ আগত ভাষণ প্ৰদান কৰিব আৰু ইয়াৰে বিজেপিৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গোৱালপাৰালৈ আহিব গোৱালপাৰাত দুখনকৈ সভা আছে প্ৰথম সভাখন যি দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত লালাবৰীত আছে কিমান মানুহ হ'ব কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আজি যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰজোঁট প্ৰাৰ্থী 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয়া বিজুলী কলিতা মেধি বাইদেউৰ হৈ প্ৰচাৰ চলাবৰ বাবে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হ'বহি এই দুধনৈ বিধানসভা সমষ্টিৰ দুধনৈ মণ্ডলত যেহেতু আজি লালাবৰীত ইয়াত 7,000 জনসাধাৰণ গেডাৰিং হ'ব ইয়াত আমাৰ প্ৰায় জনসাধাৰণৰ পৰা আমি ভাল প্ৰচুৰভাৱে সঁহাৰি পাই আহিছোঁ আৰু পাম বুলি আমি আশা কৰিছোঁ ইতিমধ্যে আহিছে লোকসকল মানে আহি আছে ৰাইজ আহি আছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহি আছে যেহেতু কেন্দ্ৰীয় মন্ত্ৰী এজন আমাৰ ইয়ালৈকে আহিব আৰু অহাৰ লগে লগে মানুহৰ মনত এটা অত্যন্ত উৎফুল্লিত মনোভাৱ হৈছে আৰু লগে লগে যেহেতু মানুহখিনি আহাৰ হদ এটা বহিছে ইয়াৰ পিছতে যাব বৰদামলৈকে যাব বৰদামলৈতো সেম একে কণ্ডিশ্যন হ'ব আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ যিটো প্ৰাৰ্থী বিজুলী কলিতা মেধি বাইদেউ আমাৰ বিপুল ভোটত জয়যুক্ত হ'ব এইটো আমি দৃঢ় বিশ্বাসেৰে আমি ক'ব পাৰিছোঁ হয় যেহেতু বিজুলী কলিতা মেধি ইয়াৰে যি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ তেওঁক আজি সমৰ্থনৰ বাবে ওলাই আহিব আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ইয়াতে ৰাইজৰ আগত ভাষণ প্ৰদান কৰিব কি ক'ব আমি আৰু গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ যিজন আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়া নি আমি এইবেলি আমি দুধনৈ সমষ্টিৰ পৰা আমি 1 লাখতকৈ অধিক ভোট দুধনৈ সমষ্টিকৈ দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেই হেতুকে আজি আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব 11:30 বজাত আৰু ইয়াৰ পৰা তেওঁ বৰদামলত জনসাধাৰণক সম্বোধন কৰাৰ কাৰণে বৰদামলত উপস্থিত হ'ব 12 বজাত আৰম্ভ হ'ব ইয়াৰ হয় 12 বজাতে আৰম্ভ হ'ব হয়তো অলপ ইফাল হ'ব পাৰে হয় আমি সেই পৰিৱেশ দেখুৱাই আছোঁ গোৱালপাৰাৰ যিহেতু লালাবৰীৰ পৰিৱেশ লালাবৰীৰ যি স্থানীয় ৰাইজ আহি ইতিমধ্যে উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণ শুনি আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণ শুনিবলৈ এনেদৰে ৰাইজসকল ওলাই আহিছে যেহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিব আপোনালোকে অধিক আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে কি ক'ব আজি আচলতে আমাৰ এই অঞ্চলত দুধনৈ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই লালাবৰী অঞ্চলৰ মানুহে উৎসাহিত হৈছে এনেধৰণৰ কেন্দ্ৰীয় মন্ত্ৰী কেতিয়াও ইয়াতে এনেকৈ সভা পতা নাছিল আৰু তাৰ উপৰি বৰ্তমান যিখিনি মানুহ আমাৰ জনসাধাৰণ আছে সকলোখিনি বিজেপিমুখী আৰু বিজেপিৰ দলৰ যিটো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ স্বতঃস্ফূৰ্তভাৱে আমাৰ সাধাৰণতে ধৰা হৈছিলে 7,000 মানুহ ইয়াতে আমাৰ অহাৰ কথা আছিল কিন্তু আমি যিটো দেখিছোঁ গাঁৱে ভূঞেৰ পৰা মানুহে স্বতঃস্ফূৰ্তভাৱে যেনেকৈ ওলাই আহিছে তাৰ পৰা ক'ব পাৰি যে ইয়াতে 10ৰ ওপৰত মানুহ হ'ব 10,000ৰ ওপৰত মানুহ হ'ব আৰু আমাৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি সম্ভাষণ কৰিব তেওঁলোকে নিজভাৱে সম্ভাষণ কৰিব আৰু তেওঁ যি সম্বোধন কৰিব সকলোৱে তাৰ মানে আগ্ৰহেৰে বাট চাই আছে তেওঁক সচক্ষুৰে তেওঁৰ ভাষণ শুনিবৰ কাৰণে আৰু তেওঁৰ প্ৰতি থকা আগ্ৰহ তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা এই অঞ্চলৰ মানুহে দেখাব বুলি আমাৰ আশা আৰু আমি সফল হ'ম বুলি ক'ব পাৰি আৰু
প্ৰায় 10,000 লোক ইয়াত আজি এনেদৰে আহিব বুলি ৰাইজ 10,000 ৰাইজ এনেদৰে একলগ হ'ব বুলি ইয়াৰ যি কৰ্মকৰ্তাসকল বা বিজেপি লোকসকলে আশা কৰিছে যে 10,000 লোক আহিব আৰু যি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনেদৰে তেওঁলোকে ভাষণ শুনিব। ইয়াতে বহু জ্যেষ্ঠ লোক আছে, গাঁৱৰে জ্যেষ্ঠ লোক আছে, জ্যেষ্ঠ লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিব, আপোনালোকে অধিক আগ্ৰহে বাট চাই আছে, প্ৰথমবাৰলৈকে আহিব নিশ্চয়, কি ক'ব? এইবাৰ আমাৰ ইয়াত লালাবৰীত এইবাৰ সৰ্বানন্দ সোণোৱাল আহিব, তাৰ কাৰণে আমি সকলোৱে আশা কৰি আছোঁ আৰু আহিলে আমি তাক ধন্যবাদ আশীৰ্বাদ দিম। সেইটোৱে আমাৰ ক'ব লগা আৰু কি। হয়, এনেদৰে জ্যেষ্ঠ লোকসকল আহিছে আৰু যিহেতু যি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আশীৰ্বাদ দিব বুলি তেওঁলোকে জনাইছে আৰু এনেদৰে তেওঁলোকে অধিক আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী 12 বজাত ইয়াত উপস্থিত হ'ব আৰু উপস্থিত হৈয়ে এনেদৰে ৰাইজৰ আগত তেওঁ ভাষণ প্ৰদান কৰিব। আৰু যিহেতু যি দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত লালাবৰীৰ এইখন সভা আছে, ইয়াৰ পিছতে আৰু এখন সভা আছে যি গোৱালপাৰাৰে বৰ্দামালত আৰু এখন সভা আছে, বিয়লি 3 বজাত সেইখন সভা হ'ব। আৰু যিহেতু গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত এই যি নিৰ্বাচনী সভা বা যি নিৰ্বাচনী সভা আছে, যি বিজয় সংকল্প সমাৱেশ আছে, তাৰ বাবে এনেদৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিব। আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ, আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।